নমস্কাৰ মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাবেলিৰ দৰে যোৱাবেলি আমাৰ অৰূপনাথ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন মেগা কোচিং কেম্প অনুষ্ঠিত হৈছিল বিজনীত। বিপুল সঁহাৰি পাইছিলোঁ, গোটেই অসমে গম পাইছিলে। কমচে কম 1200 ষ্টুডেণ্টে তাতে আমাৰ পাঠদান গ্ৰহণ কৰিছিলে। দিল্লীৰ পৰা, কেলকাতাৰ পৰা, অসমৰ আমাৰ আগশাৰী প্ৰতিষ্ঠানসকলৰ ফেকাল্টিসকল আহিছিলে। আৰু যেতিয়াখন আমি ষ্টুডেণ্টসকলৰ লগত ইণ্টাৰেক্ট কৰিছিলোঁ, বহুতে ধৰক কোনোবাই মেথছ নাজানে, কোনোবাই বিভিন্ন কুৱেশ্যন নাজানে, এইবিলাকত বহুত আমাৰ ষ্টুডেণ্টসকলৰ সহায় হৈছিলে। আৰু যোৱাবাৰ মঞ্চৰ পৰা এটা কথা কৈছিলোঁ যে আমি এইটো ৰেগুলাৰ বেচিছ কৰি যাম অৰূপনাথ ফাউণ্ডেশ্যনে, তাৰে ফলপ্ৰসূ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে। চাওক, এটা কথা মই আপোনালোকৰ যোগেদি জনাওঁ যে ইমান খৰকটীয়াকৈ কেইদিনত কোচিং একচুৱেলি নহয়, এইটো এটা মেণ্টৰশ্বিপ প্ৰগ্ৰাম। বহুতে হয়তো নাজানে কেনেকৈ আমি ইণ্টাৰভিউবিলাকত কম সময়ৰ ভিতৰত মানে ক্ৰেক কৰা যায়, বিভিন্ন আৰু কি। কাৰণ আমাৰ বিজনীত তেনেকুৱা কোনো আমাৰ অডিটৰিয়াম হল নাই। যোৱাবেলি আমি টেণ্ট হাউচ বনাইছিলোঁ, আপোনালোকে দেখা পাইছিলে। প্ৰায় 15-20 দিন আছিলে টেণ্ট হাউচ। এইবাৰ বৰষুণৰ কাৰণে, আমাৰ বতৰৰ কাৰণে পাৰা নাই। বিজনী কলেজত আমি কৰি আছোঁ। প্ৰায় 500 ষ্টুডেণ্ট আমাৰ তাতে অলৰেডি ৰেজিষ্টাৰ কৰিছে। ফেকাল্টিসকল আহি পাইছে। মাজে সময় আমাৰ চিৰাং জিলাৰ DC আহিব, অসমৰ 2-3জন IPS আহিব, IAS সকল আহিব। তেওঁলোকে মেণ্টৰশ্বিপ দিব কেনেকৈ আমাৰ মানে আপকামিং যিবিলাক পৰীক্ষা আছে, পৰীক্ষামূলক যিবিলাক, সেই বস্তুবিলাকত কেনেকৈ ভালকৈ ৰিজাল্ট কৰা যায়। কাৰণ চাওক, এটা কথা নক'লে নহ'ব, আধৰুৱা হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰয়াস লৈছে, ফ্ৰী চাকৰি, যোনে মেধাভিত্তিত চাকৰি, সেই মেধাভিত্তিত চাকৰি যদি আমাৰ বিজনীৰ ভাইটি ভণ্টিসকলে যদি যায়, সঁহাৰি পায়, চাকৰি পায়, তেতিয়া আমি নথৈ আনন্দিত হ'ম। এই যে কষ্ট কৰি সকলৰ সহযোগত, আমাৰ টীম অৰূপনাথ বিজনীবাসী সকলৰ সহযোগত যে আমি মেগা কোচিং 202 এইবাৰ আৰম্ভ কৰিছোঁ, তেতিয়াহে ফলপ্ৰসূ হ'ব আৰু কি। আৰু আপোনালোককো জনাইছোঁ যে আপোনালোকে সহযোগ কৰিব যে আমি এই কোচিংটো যাতে ধুনীয়াকৈ আমি শেষ সমাপন কৰিব পাৰোঁ। আৰু লাষ্টৰ দিনাখন কিতাপ দিম, আমি মেগাজিন লঞ্চ কৰিম, বিভিন্ন আমাৰ প্লেনিংবিলাক আছে আৰু কি।